মহামন্দাৰ কিৰিলি ভয়ংকৰ অমানিশা দেশৰ অৰ্থনীতি। দেশত হুৰাহুৰে বৃদ্ধি পাব পেট্ৰল ডিজেলৰ মূল্য। প্ৰধানমন্ত্ৰী মোদীৰ আচ্ছে দিনৰ ভয়ংকৰ পৰিণাম। ভয়াৱহ অৰ্থনৈতিক মহামন্দাৰ দিশে দেশ। মোদী চৰকাৰৰ হাতত নাই কোনো বিকল্প। দেশৰ ৰাজকোষ খালী, জনতাৰ মূৰত পৰিব ৰামটাঙোন। দেশৰ অৰ্থনীতিৰ বাবে কঢ়িয়াই আনিছে এক ভয়ংকৰ অমানিশা। কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী অৰ্থনৈতিক নীতি আৰু বিশ্বজনীন সংকটক চম্ভালিব নোৱাৰা ব্যৰ্থতাই আজি ভাৰতক এক অৰ্থনৈতিক বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিছে। পশ্চিম এছিয়াৰ যুদ্ধ আৰু হৰমুজ প্ৰণালী বন্ধ হোৱাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়বদ্ধতাৰ পৰা হাত সাৰিব বিচাৰিছে যদিও আচলতে চৰকাৰৰ দুৰ্বল নীতিৰ বাবে আজি দেশৰ মুদ্ৰা আৰু বজাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে খহি পৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ শেহতীয়া অকপট স্বীকাৰোক্তিয়ে দেশবাসীক শংকিত কৰি তুলিছে। তেওঁ স্পষ্ট কৰি দিছে যে চৰকাৰী তেল কোম্পানীসমূহৰ বিশাল লোকচানৰ বোজা অচিৰেই জনসাধাৰণৰ ওপৰত জাপি দি পেট্ৰল ডিজেলৰ মূল্য যিকোনো মুহূৰ্ততে আকাশলংঘী কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত ভাৰতীয় টকাৰ মূল্যই আজি ইতিহাসৰ নিম্নতম স্তৰ স্পৰ্শ কৰিছে। এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৯৫.৭২ টকালৈ হ্ৰাস পোৱাটোৱে দেশৰ অৰ্থনৈতিক ভেটি যে ফোপোলা হৈ পৰিছে তাকেই প্ৰমাণ কৰে। এই মুদ্ৰাস্ফীতিৰ চৰম পৰিণতি হিচাপে আমদানিকৃত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে আৰু বৈদেশিক মুদ্ৰা ভাণ্ডাৰত বৃহৎ খহনীয়া আৰম্ভ হৈছে। আশ্চৰ্যকৰ কথাটো হ'ল অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কোনো গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে চৰকাৰে এতিয়া জনসাধাৰণৰ সঞ্চয় আৰু সোণৰ দৰে সম্পদৰ ওপৰত চকু দিছে। সোণ আৰু ৰূপৰ আমদানি শুল্ক একেকোবে ১৫% বৃদ্ধি কৰি চৰকাৰে মধ্যবিত্তৰ সপোন চূৰ্ণ বিচূৰ্ণ কৰি দিছে। ১০ গ্ৰাম সোণৰ মূল্য এদিনতে ১৪,০০০ টকা পৰ্যন্ত বৃদ্ধি পোৱাটোৱে বজাৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইপিনে পেট্ৰলিয়াম মন্ত্ৰীৰ ভাষ্য অনুসৰি তৈল কোম্পানীসমূহে প্ৰতিদিনে ১,০০০ কোটি টকাকৈ লোকচান ভৰি আছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত এই লোকচানৰ পৰিমাণ ১,০০,০০০ কোটি টকা অতিক্ৰম কৰিছে। কিন্তু প্ৰশ্ন হয়, বিগত বৰ্ষসমূহত যেতিয়া আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছিল তেতিয়া চৰকাৰে সেই সুবিধা জনসাধাৰণক কিয় নিদিলে? সেই অতিৰিক্ত মুনাফা কলৈ গ'ল? চৰকাৰৰ কুপৰিকল্পনাৰ বাবে আজি তেল বিপণন প্ৰতিষ্ঠানসমূহৰ লাভৰ ধন নিমিষতে শেষ হৈ গৈছে আৰু এতিয়া সেই লোকচানৰ ভৰণি দিবলৈ সাধাৰণ জনতাক বলিহাললৈ ঠেলি দিয়া হৈছে। বৰ্তমানৰ এই ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিয়ে দেশক এক গভীৰ মন্দাৱস্থাৰ ফালে লৈ গৈছে। হৰমুজ প্ৰণালী বন্ধ হোৱাটো এক কাৰণ হ'ব পাৰে, কিন্তু দেশৰ ভিতৰত মুদ্ৰাৰ অৱনমন ৰোধ কৰিব নোৱাৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাটো মোদী চৰকাৰৰ চৰম প্ৰশাসনিক বিফলতা। যদি অতি শীঘ্ৰে খাৰুৱা তেলৰ মূল্য হ্ৰাস নহয় বা চৰকাৰে বিকল্প চিন্তা নকৰে তেন্তে পেট্ৰল ডিজেলৰ চৰম মূল্য বৃদ্ধিয়ে দেশৰ পৰিবহণ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীলৈকে সকলোতে জুই লগাব। মোদী চৰকাৰৰ এই জনবিৰোধী অৰ্থনৈতিক নীতিক লৈ এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সচেতন মহলে ইয়াক অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা সদৃশ পৰিস্থিতি বুলি অভিহিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।